মাছখিনিত নিমখ আৰু হালধি অলপ সানি ল'ব। সানি লৈ পেলাই ভালকৈ সানি ল'ব। কেৰাহীটোত অলপ তেল দি ল'ব। মাছখিনি ভালকৈ ভাজি ল'ব। বইল কৰি থোৱা আলুখিনি ভালদৰে পিচি ল'ব। প্ৰথমতে শুকান জ্বলা দি দিব। শুকান জ্বলা আৰু ফোৰণটো দি দিব। তাৰপাছত কাটি থোৱা পিঁয়াজখিনি ইয়াত দি দিব। কুটি থোৱা আদা নহৰুৰ পেষ্টখিনি ইয়াত দি দিব। দি পেলাই ভালদৰে লৰাই থাকিব। তাৰপিছত শুকান জ্বলাৰ গুড়ি অলপ ইয়াত দি দিব, যাতে কালাৰটো ভাল হয়। এতিয়া বইল কৰি থোৱা আলুখিনি ইয়াত দি দিব। দি পেলাই ভালদৰে লাৰি থাকিব। আলুটো ভালদৰে ভাজা হোৱাৰ পিছত হালধিৰ গুড়ি আৰু জিৰা ধনিয়াৰ গুড়ি অলপ ইয়াত দি দিব। দি পেলাই ভালদৰে লাৰি দিব। এইটো হ'ল নৰসিংহৰ পাত, এইটো হ'ল ভেদাইলতা, এইটো হ'ল গঞ্চনা। এই তিনিটা মিক্স কৰি আমি মিক্সিটোত ভালকৈ দি দিম। এতিয়া আগতে মিক্সিত মাৰি থোৱা গঞ্চনা, ভেদাইলতা আৰু নৰসিংহৰ পেষ্টখিনি ইয়াত দি দিম। দি পেলাই ভালদৰে লাৰিম। সোৱাদ অনুযায়ী আপোনালোকে নিমখটো দি দিব। এতিয়া গোটেইখিনি ভাজা হোৱাৰ পিছত পানীখিনি ইয়াত দি দিব। এইটো ৰেচিপি ঘৰত বনাই নে নবনাই আপোনালোকে যদি জনাব, কমেণ্ট কৰি জনাই দিব। এতিয়া ভাজি থোৱা মাছখিনি ইয়াত দি দিম। হৈ গ'ল ভেদাইলতাৰ সৈতে সুস্বাদু মাছৰ ব্যঞ্জন।